PM কিষাণ যোজনাৰ কৃষকসকলৰ বাবে ভাল খবৰ, কিয়নো PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিৰ ধন মুকলি কৰাৰ যিবোৰ প্ৰক্ৰিয়া আছে সেইবোৰৰ কাম কেন্দ্ৰ চৰকাৰৰ কৃষি আৰু কৃষক মন্ত্ৰালয়ে আৰম্ভ কৰিছে। এতিয়া কৃষক বন্ধুসকল, আমি এইটোৰ পৰাই জানিব পাৰি PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন মুকলি কৰাৰ সময় আহিল, অৰ্থাৎ আৰু কেইদিনমানৰ পিছতেই PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিৰ তাৰিখ চৰকাৰৰ ফালৰ পৰা আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে। PM কিষাণৰ কিস্তিৰ ধন হিতাধিকাৰীৰ বেংক একাউণ্টত জমা কৰি দিয়াৰ আগতে সকলো কৃষকৰ eKYC, লেণ্ড চিডিং আৰু বেংক একাউণ্ট DVD লিংক এইবোৰ সকলো ঠিক আছেনে নাই মন্ত্ৰালয়ে পৰীক্ষা কৰে। বৰ্তমান বেনিফিচাৰীসকলৰ DVD ষ্টেটাছ পৰীক্ষা কৰি আছে বা বেনিফিচাৰী ভেলিডেট চলি আছে। আপোনাৰ ভেলিডেশ্যন ষ্টেটাছ বা বৈধকৰণৰ স্থিতি বৈধ কৰা হৈছেনে নাই PFMS-ত গৈ পৰীক্ষা কৰি চাওক। আপোনাৰ ভেলিডেশ্যন ষ্টেটাছ বৈধ কৰা নহ'লে PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিৰ ধন বেংক একাউণ্টত জমা নহ'ব। মোবাইল স্ক্ৰীণত দেখা PFMS-ৰ পৰা পোৱা লিষ্টখন আপুনি চাওক। ইয়াত দেখুৱাই আছে ৰিকুৱেষ্ট টাইপ 8 মে' তাৰিখে আপোনাৰ হৈছে। ৰিকুৱেষ্ট টাইপটো হৈ গ'ল 8 মে', ৰিকুৱেষ্ট ডেটো হৈ গ'ল। ভেলিডেশ্যন ষ্টেটাছ আপুনি চাব 8 মে'ত আপোনাৰ ভেলিডেশ্যন ষ্টেটাছ কৰা হৈছে। তাৰপিছত NPCI ষ্টেটাছ আপোনাক চাওক 8 মে' তাৰিখে ভেলিডেট কৰা হ'ল। এপ্ৰুভ বাই এজেঞ্চি 8 মে'ত কৰা হৈছে। আপোনাৰ ভেলিডেশ্যন ষ্টেটাছ চাব, সকলো 8 মে'ত আপোনাৰ ভেলিডেট কৰা হ'ল, অৰ্থাৎ আপোনাৰ এইজন হিতাধিকাৰীৰ বৈধকৰণ অৱস্থা বা স্থিতি সম্পূৰ্ণ বৈধ হৈছে। গতিকে এনেধৰণৰ আপোনাৰ সকলো PM কিষাণ হিতাধিকাৰীৰ বেংক একাউণ্টবোৰ NPCI ষ্টেটাছ ভেলিডেট হ'ব লাগিব, অৰ্থাৎ বৈধকৰণ হ'ব লাগিব বা বৈধ হ'ব লাগিব, নহ'লে আহি থকা PM কিষাণ 20 নম্বৰ কিস্তিৰ ধন পোৱাৰ সম্ভাৱনা নাই। গতিকে আপোনালোকে নিজৰ এইবোৰ বেনিফিচাৰীৰ যিবোৰ DVD ষ্টেটাছ আছে বা NPCI ষ্টেটাছ আছে এইবোৰ আপুনি এবাৰ চেক কৰি চাওক।